12 নম্বৰত আছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। 1 নম্বৰ 6/7 plus 2/5 plus 2/7 plus 1/5 এইখিনি দিয়া আছে। এইটো কি কৰিব লাগে? মান নিৰ্ণয় কৰিব লাগে। সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব লাগে। ইয়াতে চোৱা একে হৰ থকা ৰাশি দুটা যদি আমি একেলগ কৰোঁ, ইয়াতে 6/7 2/5 2/7 আৰু 1/5 আছে। গতিকে 5 হৰ থকা দুটা যদি আমি একেলগ কৰোঁ আৰু 7 হৰ থকা দুটা যদি আমি একেলগ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 6/7 প্লাছ 2/7 প্লাছ 2/5 প্লাছ 1/5 এনেকৈ লিখিব পাৰোঁ। ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰা হৈছে ইয়াতে। তেতিয়াহ'লে কি হ'ব? 7 লসাগু হ'ব 7, ওপৰত হ'ব 6 + 2, এই 6 আৰু 2 প্লাছ হ'ব, প্লাছ 5 লসাগু ইয়াতে 5 হ'ব, ওপৰত হ'ব 2 + 1, 6 আৰু 2 প্লাছ কৰিলে কি হ'ব? 8 / 7 প্লাছ 2 আৰু 1 প্লাছ কৰিলে কি হ'ব? 3 হ'ব, 3/5। এতিয়া 7 আৰু 5 লসাগু কি হ'ব? 35। 7 আৰু 5 পূৰণ কৰিলে কি হ'ব? 35 হ'ব। গতিকে আৰু লসাগু হ'ব 35। তাৰপিছত চোৱা 35 হৰণ 7 কিমান বাৰ যাব? 5 বাৰ যাব। 5 × 8 14, 40 হ'ব, প্লাছ 35 হৰণ 5 7 বাৰ যাব। 7 × 3 21, 40 আৰু 21, 40 আৰু 21 প্লাছ কৰিলে কি হ'ব? 61 / 35। এইটোৱে হ'ব ইয়াৰ এনসাৰ। তাৰপিছত 2 নম্বৰ নম্বৰত আছে 617 × 7/11 প্লাছ 670 × 1/3 হৈ আছে। এতিয়া চোৱা ইয়াতে 670 লগত 7/11 পূৰণ হৈ আছে, যোগ 670 লগত 1/3 পূৰণ হৈ আছে। এই দুটা পূৰণ কৰিব লাগিব, এই দুটা পূৰণ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব? যোগ কৰিব লাগিব। ইয়াৰ পৰা আমি কি কৰিম? 670 আমি কমন ল'ম। 670 কমন ল'লে ব্ৰেকেটত কি থাকিব? 7/11, ইয়াতে প্লাছ আছে, প্লাছ 670 কমন আহিছে, ইয়াতে কি থাকিব? 1/3 ইকুৱেল 670 এইখিনি লসাগু লোৱা 11 আৰু 3 লসাগু হ'ব 33। 11 আৰু 3 পূৰণ কৰিলে কি হ'ব? 33। কাৰণ আমি জানো যে দুটা মৌলিক সংখ্যাৰ লসাগু কি হয়? সংখ্যা দুটাৰ পূৰণফল। ইয়াতে 3 আৰু 11 দুয়োটা সংখ্যাই মৌলিক সংখ্যা, গতিকে এই দুটা পূৰণ কৰিলে যি হ'ব সেইটোৱে হ'ব এই সংখ্যা দুটাৰ লসাগু। 33 হৰণ 11 কিমান বাৰ যাব? 3 বাৰ যাব। 3 × 7 21, প্লাছ আছে, প্লাছ 33 হৰণ 3 11 বাৰ যাব। 11 1 পূৰণ কৰিলে হ'ব 11 ইকুৱেল 670 × 21 আৰু 11 প্লাছ কৰিলে কি হ'ব? 32 / 33 ইকুৱেল কি হ'ব? চোৱাচোন, কাটাকাটি যাব নেকি? চোৱা, কাটাকাটি যদি যায় কাটাকাটি কৰিবা,
নহলে পূৰণ কৰিলে যি হ'ব এটোই হ'ব ইয়াৰ आंसर কাটাকাটি না যায় গতিকে এইখিনি পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হ'ব এই 670 লগত 32 পূৰণ কৰা পূৰণ ডিভাইড বাই 33 তেতিয়াহ'লে 33 ওপৰত হ'ব 21440 এইখিনি হ'ব পূৰণফল এইটো आंसर नेक्स्ट 3 নম্বৰ চোৱা তিনি নম্বৰত আছে 7/5 into -3/8 plus 3/4 into 7/5 এইখিনি দিয়া আছে ইয়াতেও চোৱা এই দুটা পূৰণ হৈ আছে মাজত আছে যোগ তেতিয়ালে আমি কি কৰিম এইটো ৰাখি আৰু এইটো ৰাখি দুটা ৰাখিৰ পৰা আমি কি কমন ল'ব পাৰো হেতু আগতে লক্ষ্য কৰা কোৱাচোন কি কমন আহিব এই দুটা পৰা কমন আহিব 7/5 মিল আছে 7/5 কমন ললে ইয়াতে কি থাকিব -3/8 প্লাস ইয়াতে থাকিব 3/4 ইকুৱেল 7/5 8 আৰু 4 লখাগু কি হ'ব 8 হ'ব চোৱা 8 আৰু 4 ৰ লখাগু 2 হৰণ কৰিলে কিমান বাৰ যাব 8 2 ৰে হৰণ কৰিলে 4 বাৰ 2 বাৰ আকৌ 2 ৰে হৰণ কৰা 2 1 এতিয়া 2 into 2 4 into 2 8 into 1 8 গতিকে লখাগু কিমান হল লখাগু সমান সমান 8 তেতিয়ালে 8 হৰণ 8 1 বাৰ যাব 1 আৰু -3 তেতিয়ালে -3 প্লাস আছে প্লাস 8 into 4 2 বাৰ যাব 2 into 3 6 equal 7/5 into 8 6 minus 3 তেতিয়ালে কি হ'ব 3 হ'ব 6 minus 3 equal 3 হ'ব equal 7 into 3 21 5 into 8 40 এইটো হ'ব ইয়াৰ आंसर नेक्स्ट सो 4 নম্বৰ 4 নম্বৰত কি আছে -5/9 whole into -27/15 plus 36 divided by 25 এইখিনি দিয়া আছে তো ইয়াতে চোৱা এই 15 আৰু 25 ইয়াৰ লখাগু কিমান হ'ব 5 এৰে হৰণ কৰিলে 3 আৰু 5 আৰু তো হৰণ না যায় গতে 5 into 3 কিমান হ'ব 15 into 5 তেতিয়ালে কি হ'ব লখাগু হ'ব LCM 75 lowest common multiple 75 হ'ব তো ইকুৱেল -5/9 লখাগু লম 75 হৰণ 15 কেইবাৰ যাব 5 বাৰ 5 এৰে 27 পূৰণ কৰা কিমান হয় 5 হাতে থাকিব 3 5 2 10 3
13 135 আৰু ইয়াতে মাইনাছ আছে -135 তাৰপিছত প্লাছ আছে প্লাছ আকৌ কি কৰিবা 75 হৰণ 25 হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ 3 ৰে 36 পূৰণ কৰি দিয়া 36 * 3 3 × 18 8 হাতে থাকিব 1 3 3 9 1 10 108 তাৰপিছত -5/9 into 75 108 আছে প্লাছ 135 আছে মাইনাছ তেতিয়াহ'লে ডাঙৰটো মাইনাছ আছে মাইনাছত যাব তো 35 পৰা 108 মাইনাছ কৰি দিয়া কিমান হয় 15 পৰা 8 বিয়োগ কৰিলে 7 ইয়াতে থাকিব 2 2 পৰা 0 বিয়োগ কৰিলে 2 27 ব্ৰেকেট নালাগে তাৰপিছত ইয়াতে কাটাকাটি যাব 27 9 ৰে কাটিলে কেইবাৰ যাব 3 বাৰ যাব 5 75 ৰে কাটিলে কেইবাৰ যাব 15 বাৰ যাব তেতিয়াহ'লে ওপৰত থাকিব মাইনাছ মাইনাছ প্লাছ হ'ব 3 আৰু তলত থাকিব কি 15 এইটো এনসাৰ তাৰ পিছৰ গণিতটো চোৱা পিছত আছে 5 নম্বৰ এইটো আৰু কাটাকাটি কৰিব পাৰা 1 বাৰ যাব 5 বাৰ যাব তেতিয়াহ'লে 1/5 লিখিব পাৰা তাৰ পিছৰ প্ৰশ্নটো চোৱা 5 নম্বৰ 2/3 প্লাছ আছে 3/3 মাইনাছ 1/4 into 2/3 প্লাছ 2/3 into আছে 1/2 ইয়াতে চোৱা কিমানটা পদ আছে হেতু আগতে লক্ষ্য কৰা 2/3 এইটো এটা পদ 3/3 এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ এই চাৰিটা ভাগ হৈ আছে এই দুটা যেহেতু পূৰণ হৈ আছে ইয়াতে এটা ৰাখি বা পদ ধৰিম আৰু ইয়াতে এটা ৰাখি বা পদ ধৰিম গতে 1 2 3 চাৰিটা পদ আছে তেতিয়াহ'লে ইয়াতে কি কৰা 2/3 কমন ল'ব পাৰিবা 2/3 আছে ইয়াতে ইয়াতে 2/3 নাই তেতিয়াহ'লে কি কৰিব পাৰা পূৰণ কৰি দিয়া 2/3 minus 1/4 into 2/3 plus 2/3 into 1/2 plus 3/3 এই 3/3 টো ইয়াতে লিখিলো আৰু বাকিখিনি এইফালে লৈ আহিলো তাৰ পিছত চোৱা এইটো এই তিনিটাৰ পৰা 2/3 আমি কমন ল'ব পাৰো 2/3 কমন ল'লে কি থাকিব ইয়াতে থাকিব 1 তাৰ পিছত মাইনাছ আছে মাইনাছ 2/3 কমন আহিছে 1/4 তাৰ পিছত এই দুটাৰ পৰা ইয়াতে প্লাছ আছে প্লাছ 2/3 কমন আহিছে থাকিব 1/2 প্লাছ 3/3 ইয়াতে শেষত থাকিব ইকুৱেল কি লিখিব পাৰো 2/3
ব্ৰেকেটত লখাগু হ'ব 4 4 হৰণ 1 4 বাৰ 4 into 1 4 minus 4 into 4 1 into 1 1 হ'ব plus 4 into 2 2 2 into 1 2 plus 3 by 3 2 by 3 ইয়াতে কি হ'ব 4 4 ৰ পৰা 4 plus 2 কি হ'ব 6 6 ৰ পৰা 1 minus কৰিলে কি হ'ব 5 5 by 4 plus 3 by 3 এতিয়া পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হ'ব 2 আৰু 4 কাটাকাটি কৰি 2 বাৰ ওপৰত থাকিব 5 3 into 2 6 plus 3 by 3 তাৰ পিছত আমি কি কৰিব পাৰো এই দুটাৰ পৰা 6 লখাগু ল'ব পাৰো 6 লখাগু ল'লে কি হ'ব 6 হৰণ 6 1 বাৰ যাব 1 into 5 5 plus 6 into 3 2 বাৰ যাব 2 into 3 6 হ'ব তো 5 plus 6 equal 11 হ'ব divide by 6 এটোৱে आंसर ঠিক আছে তাৰ পিছৰটো চোৱা আৰু দুটা আছে 6 নম্বৰ আৰু 7 নম্বৰ গণিত তো 6 নম্বৰ চোৱা আগতে 4 by 7 into minus 5 by 9 plus 4 by 7 into 1 by 5 এইখিনি দিয়া আছে এইটো মান নিৰ্ণয় কৰিব লাগে তো চোৱা এই দুটাৰ পৰা আমি কি কৰিব পাৰো 4 by 7 কমন ল'ব পাৰো 4 by 7 কমন ল'লে ইয়াতে থাকিব 5 by 9 plus 1 by 5 4 by 7 5 আৰু 9 লখাও কি হ'ব 45 হ'ব 45 হৰণ 9 5 বাৰ যাব 5 into 5 minus 25 plus আছে plus 45 হৰণ 5 9 বাৰ যাব 9 into 1 9 equal 4 by 7 into 25 minus আৰু 9 আছে plus হত তেতিয়ালে কি হ'ব ডাঙৰটো মাইনাস থাকিলে মাইনাস হয় এটা 25 ৰ পৰা 9 মাইনাস কৰা কিমান হ'ব 16 divide by 45 তাৰপিছত পূৰণ কৰিলে 4 into 16 তেতিয়ালে minus 64 আৰু 7 এৰে 45 পূৰণ কৰিলে কি হ'ব 7 into 5 35 or 5 হাতে থাকিব 3 7 into 4 28 আৰু 3 প্লাস কৰিলে হ'ব 31 এটাই হ'ব आंसर তাৰ পিছত আৰু এটা আছে 7 নম্বৰ Question number 7 2 by 3 into minus 5 by 7 minus 1 by 6 into 3 by 7 plus 1 by 14 into 2 by 3 এইখিনি দিয়া আছে ইয়াতে কিন্তু ৰাখি তিনিটা আছে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে এই তিনিটাৰ পৰা কিবা কমন আহিব নেকি চোৱাচোন
এইটো ৰাখি আৰু এইটো ৰাখি একেলগ কৰা আৰু এইটো বেলেগ কৰা চোৱা কি হ'ব 2/3 into -5/7 plus 1/14 into 2/3 minus কৰি দিওঁ 1/6 into 3/7 তাৰপিছত কি কৰিবা চোৱা এইটো ৰাখি আৰু এইটো ৰাখি এই দুটাৰ পৰা কি কমন ল'ব পাৰা 2/3 কমন ল'ব পাৰা 2/3 কমন ল'লে ইয়াতে থাকিব -5/7 plus 1/14 minus 1/6 into 3/7 equal 2/3 7 আৰু 14 লসাগু হ'ব 14 হৰণ 7 কিমান হ'ব 2 বাৰ যাব 2 into 5 minus 10 plus 14 হৰণ 14 1 bar 1 into 1 1 minus 1/6 into 3/7 equal 2/3 into 1 minus হল 10 তেতিয়াহ'লে কি হ'ব -9 হ'ব by 14 minus 1/6 into 3/7 এতিয়া চোৱা কিছু কাটাকাটি যাব হয়নে ইয়াতে 9 যদি 3 ৰে কাটাকাটি কৰা কি হ'ব 3 বাৰ যাব 2 ৰে 14 কাটাকাটি কৰিলে 7 ইয়াতে ওপৰত থাকিব -3 তলত থাকিব 7 ইয়াতে কাটাকাটি যাব 3 ৰে 6 কাটিলে কেইবাৰ যাব 2 বাৰ যাব তেতিয়াহ'লে মাইনাছ ওপৰত থাকিব 1 ইয়াতে থাকিব 14 তাৰপিছত এই 7 আৰু 14 লসাগু হ'ব 14 হৰণ 7 2 বাৰ যাব 2 into 3 -6 minus 14 হৰণ 14 1 বাৰ যাব 1 into 1 1 এতিয়া এইখিনি আমি সমান সমান কি লিখিব পাৰো -1 আৰু -6 -7 তলত হ'ব 14 কাটাকাটি কৰিলে 1 বাৰ 2 বাৰ -1/2 হ'ব এইটো आंसर গতে 10 নম্বৰ শেষ কি 12 নম্বৰ গণিতৰ গোটেইকেইটা শেষ হল হয়নে গোটেইকেইটা মান নিৰ্ণয় কৰা হল সহজ একেবাৰে তো এনেকৈ তোমালোকে চেষ্টা কৰিবা গণিতবিলাক তাৰপিছত চোৱা যেটো 13 নম্বৰ গণিত ইয়াতে আছে তলৰ সংখ্যা কেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা তো 13 নম্বৰত যদি আমি প্ৰথমতে যোগ কৰো -2/3 আছে 3/8 আছে আৰু 4/5 আছে ইয়াতে প্ৰথমতে এই দুটা যোগ কৰি যদি এইটো যোগ কৰো আকৌ এই দ্বিতীয় দুটা যোগ কৰি যদি এইটোৰ লগত যোগ কৰো আমি একেই মান পাম আকৌ পূৰণৰ ক্ষেত্ৰতো একেই হ'ব এই দুটা পূৰণ কৰি তাৰ পিছত যদি এইটো পূৰণ কৰো নাইবা এই দুটা পূৰণ কৰি যদি হেকত এইটো পূৰণ কৰো একেই পাম কাৰণ আমি পাইছিলো কি যে a plus b whole into plus c equal a plus b plus c whole into so bracket a plus b আগতে যোগ কৰি যদি c যোগ কৰো নাইবা b plus c যোগ কৰি যদি a যোগ কৰো তেতিয়াহলে কি হ'ব ইয়াৰ মান একেই পোৱা যাব আকৌ পূৰণৰ ক্ষেত্ৰতো একেই a into b whole into যদি c কৰো আকৌ a into b into c যদি কৰো তেতিয়ালে এইটোৰ মান আৰু এইটোৰ মান একেই পাম এইটোৰ মান আৰু এইটোৰ মানো একেই পাম গতিকে এইটো হ'ব তোমাৰ যোগৰ সহযোগ বিধি আৰু এইটো হ'ব পূৰণৰ সহযোগ বিধি গতিকে আমি কি লিখিব পাৰিম যে -2/3
3/8 আৰু 4/5 এই সংখ্যাকেইটাই এই সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। তাৰপিছত 14 নম্বৰত আছে এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। তো চোৱা 14 নম্বৰ, এটা সংখ্যাক আনটো সংখ্যাৰ হৰণ কৰিলে নিৰ্দিষ্ট এটা মান পাম আৰু সেই সংখ্যাটো কি হ'ব? পৰিমেয় সংখ্যাই হ'ব। কিন্তু এনেকুৱা এটা সংখ্যা ল'ব দিছে যে যিটো নেকি হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। যেনে চোৱা 6 × 0, ইয়াৰ মানটো কি হ'ব? সমান সমান অৰ্থহীন। ইয়াৰ মান আমি নাপাওঁ, অৰ্থহীন হ'ব, হয়নে নহয়? অৰ্থহীন। ঠিক সেইদৰে বেলেগ এটা লোৱা হয়তো x × x হৰণ 0, ইয়াৰ মানো কি হ'ব? অৰ্থহীন। গতিকে এই দুটা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। তো এইটো অনুশীলন শেষ হ'ল। ধন্যবাদ।